ডিব্ৰুগড়ত উজনি অসমৰ দৃষ্টিহীন ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা ডিব্ৰুগড় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আজি দিনজোৰাকৈ অনুষ্ঠিত হয় তেওঁলোকৰ গুৰুত্বপূৰ্ণ সভাখনি। দৃষ্টিহীন লোকৰ পিতৃস্বৰূপ লুইচ বেলিৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই সভাখনিত গীতে মাতে এক সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলে উজনি অসমৰ দৃষ্টিহীন ছাত্ৰ সন্থা কৰ্মকৰ্তাসকলে। আৰু এই সভাস্থলীৰ পৰাই চৰকাৰৰ ওচৰত এলানি দাবী উত্থাপন কৰে দৃষ্টিহীন ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। আৰু এই দিশত তেওঁলোকৰ কিছু মন্তব্য আছে, এই মন্তব্য দাঙি ধৰিছো। মূলত আমাৰ দৃষ্টিহীনসকলৰ জ্ঞানৰ দাতা মহামানৱ লুই ব্ৰেইল তেখেতৰ জন্মদিন, গতিকে তেখেতৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি তেখেতক শ্ৰদ্ধাৰ সুঁৱৰি আমি এই অনুষ্ঠানটো আজি আয়োজন কৰিছিলোঁ। আমাৰ প্ৰথমতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল আৰু এই গীত মাতৰ অনুষ্ঠান হৈছে। তাৰ মাজতে আমি চৰকাৰক যিখিনি সমস্যাসমূহৰ বিষয়ে, আমাৰ দৃষ্টিহীনসকলৰ জ্বলন্ত সমস্যাসমূহৰ বিষয়ে আজি 2006 চনৰ পৰা অৱগত কৰি আহিছোঁ। এইবিলাক যে বৰ্তমানলৈকে সমাধান হোৱা নাই, তো আমি পৰৱৰ্তী সময়ত কি কৰিব লাগিব, কেনেধৰণে আগবাঢ়িব লাগিব, বা এখন চৰকাৰে আমাৰ সমস্যাসমূহ একেবাৰে গুৰুত্ব নিদিয়াকৈ যে আছে, তাৰ কাৰণে আমি কেনেধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব, এইবিলাকৰ বিষয়ে আলোচনা আমাৰ আৰম্ভ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, RVTV।